সেই দিনটো আমাৰ কাৰণে ইয়াৰ কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীৰ ইয়াত বসবাস কৰা তেখেতসকলৰ বহুত অৱদান আছে। আমি চেমচন সিং ইংতি আৰু লগতে চাৰসিং তেৰণ, লাংকুং হাবি, ঘৰসিং তেৰাং আৰু জনাধৰ পাঠক বোকাজানত আমাৰ জীৱন পাঠকৰ দেউতা, তেখেতসকলৰ বহুত অৱদান আছে। সকলো জাতি জনগোষ্ঠীত একেলগে কাৰ্বি আংলঙৰ যিবিলাকৰ ইয়াত আছে 1951 আগত পৰা যিবিলাক আছে তেওঁলোকৰ দাবী কৰিছে যে আমাৰ এটা কাউন্সিল লাগে, জিলা লাগে। প্ৰথম জিলা পাইছে 17 নৱেম্বৰ, তাৰপিছত আকৌ আমাৰ কাউন্সিল পালে। কাউন্সিল পোৱাটো আমাৰ ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ কাছাৰ ডিষ্ট্ৰিক্ট বুলি কৈছে। তাৰপিছত এতিয়া ডিষ্ট্ৰিক্ট কাউন্সিল হৈছে, তাৰপিছত অট'নমাছ কাউন্সিল হৈছে, লাহে লাহে আকৌ আমাৰ অট'নমাছ ষ্টেট হ'ব, তাৰপিছত ছেপাৰেট ষ্টেট হ'ব, আহি থাকিব এনেকৈ। কাৰ্বি আংলঙত আপোনালোকে জানে এতিয়া এটা স্থায়ী শান্তি হৈছে। আগতে আপোনালোকে দেখা পাইছে এইটো জাতিৰ লগত সংঘাত, কাৰ্বি ভিতৰত সংঘাত দেখা পাইছে। আগতে কাৰ্বি ভিতৰত সংঘাত, কাৰ্বি নন কাৰ্বি সংঘাত, কাৰ্বি কুকি সংঘাত, কাৰ্বি ডিমাচা সংঘাত আমি দেখা পাই, ৰেংমা নাগা সংঘাত আমি দেখা পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লোৱাৰ পিছত অসমত তেখেতে যিমানখিনি ইয়াত মিলিটেন্টছ গ্ৰুপৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰাইছে, মেমৰেণ্ডাম অফ ছেটেলমেণ্ট। শান্তি চুক্তি হোৱাৰ লগে লগে কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে। আৰু স্থায়ী শান্তি হোৱাৰ লগে লগে কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কাম হৈছে। এতিয়া আটাইতকৈ এটা এচিভমেণ্টটো হৈছে আজি ট্ৰেডিশ্যনেল ভিলেজ ডেভেলপমেণ্ট কাউন্সিল দিয়া হৈছে। ভিলেজ ডেভেলপমেণ্ট এটাটো আছে ট্ৰেডিশ্যনেল ভিলেজ ডেভেলপমেণ্ট কাউন্সিল, এটা এক্সৰ কমিউনিটি ডেভেলপমেণ্ট কাউন্সিল। কমিউনিটি ডেভেলপমেণ্ট কাউন্সিলটো হৈছে যে যিবিলাকৰ নন ট্ৰাইবেলবিলাক বসবাস কৰা এৰিয়াত এইটো সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ কৰিবৰ কাৰণে পুঁজি তেওঁলোকে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা দিয়া হ'ব। গতিকে আজি এপইণ্টমেণ্ট দিয়া হৈছে এটা ট্ৰেডিশ্যনেল ভিলেজ ডেভেলপমেণ্ট কাউন্সিল, কমিউনিটি ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল। সেই গোটেইখিনি পাঁচজন থাকিব, চেয়াৰমেন থাকিব আৰু মেম্বাৰ থাকিব 4জন। তাৰপিছত তাৰ ষ্টাফ থাকিব, ছেক্ৰেটাৰী থাকিব, পিয়ন থাকিব, চুইদাৰ থাকিব আৰু তাৰপিছত LDA থাকিব। এই গোটেইখিনি আমি চেংচন কৰি আহিছোঁ। কালিলৈ যিটো আপোনালোকে জানে, আপোনালোকৰ ইয়াত ৰিপৰ্টাৰ হ'লে আপোনালোকে ইয়াতে স্থানীয় ৰিপৰ্টাৰ হয়, ইয়াতে স্থানীয় বাসিন্দা। আৰু এই বিপুল বৰ্মন বাহিৰেতো ইয়াতে চবেই আপোনালোকে ইয়াতে থাকে। গতিকে ইয়াত বহুত দিনৰ 40 বছৰৰ সংগ্ৰাম কৰি আহিছে কাৰ্বি আংলং। সকলো দল সংগঠনে ছাপোৰ্ট কৰিছে ইয়াতে, সকলো জাতি জনগোষ্ঠীতে ইয়াতে সেই আন্দোলনটো সমৰ্থন কৰিছে, সংগ্ৰাম কৰি আহিছে। ইয়াৰ বহুতো শ্বহীদো হৈছে, সেই আন্দোলনৰ নামত বহুতো শ্বহীদ দিয়া হৈছে। বন্দুক ধৰাও অট'নমাছ ষ্টেটৰ নামতে বন্দুক ধৰা হৈছে। আমাৰ স্বায়ত্তশাসী ৰাজ্য মানে আমি অসমৰ বলহং কৰাৰ স্বাৰ্থত অসমৰ ভিতৰতে থাকিম, আমি অসমত বিভাজন নকৰোঁ। আমি নাগালেণ্ড নিচিনা অসমৰ পৰা গুচি যাম এইটো নহয়, আৰু মেঘালয় নিচিনা অসমৰ পৰা গুচি যাম নহয়। গতিকে আমিও যেতিয়া ষ্টেট উইদিন দ্য ষ্টেট অফ আছাম, আমিও যেতিয়া কাৰ্বি আংলঙত গুৱাহাটী চিটি নিচিনা, হোজাই নিচিনা, গোলাঘাট ডিব্ৰুগড় নিচিনা আমিও ডেভেলপমেণ্ট হ'ব বিচাৰিছোঁ। তেওঁলোকৰ কথা হাইকোৰ্টটো চলি আছে, আমিতো এভেকশ্যন নকৰোঁ বুলি কোৱা নাই। যিটো আমি ৰুলছ মতে যাম, আমিতো এভেকশ্যন কৰি ষ্টেপ বাই ষ্টেপ। এতিয়া ইয়াত জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব, জাপানৰ প্ৰধানমন্ত্ৰী আহিব। জাপানৰ প্ৰধানমন্ত্ৰী আগমুহূৰ্ততে তেওঁলোকে ল' এণ্ড অৰ্ডাৰটো আমাকতো সেইটো আমাৰ ইকুৱেশ্যন নিদিয়ে, ল' এণ্ড অৰ্ডাৰ আমাক সেইটো সহায় নকৰে। যদি ল' এণ্ড অৰ্ডাৰ যদি সহায় নকৰে তেন্তে আমিতো এভেকশ্যন কৰিব নোৱাৰোঁ। গতিকে আমি জাপানৰ প্ৰধানমন্ত্ৰী যোৱাৰ পিছত আমি যিবিলাকৰ নটিচ দিয়া হৈছে সেইবিলাকতো আমাৰ এভেকশ্যন কৰিম।